সপোন দেখিবও লাগে আৰু এটা সময়ত আমি বিচাৰিছিলোঁ যে খুব ষ্ট্ৰং বিৰোধী হ'ব লাগে গণতন্ত্ৰৰ কাৰণে খুব দৰকাৰী কিন্তু তেওঁলোকে বিৰোধী মানে দেশৰ বিৰোধী দল নহয় দেশ বিৰোধী হৈ থাকিলে কংগ্ৰেছতো দেখা নাপায় কাৰণ কংগ্ৰেছে তেওঁলোকে সপোন দেখে বিচনাত বহি পেলাই বা ড্ৰয়িং ৰুমৰ চফা ছেটত বহি তেওঁলোকে একেলগে চাহ পানী খাই আপোনালোকে দেখিলেই দেখোন নিজৰ মাজত ঐক্যতাটো একেবাৰে নাই তাহাঁতৰ নিজৰ ভিতৰতো বিৰোধ তেওঁলোকে ভাৰত জোৰৰ কথা কয় তেওঁলোকে নিজৰ ভিতৰতে জৰুৰী লওকচোন নিজকে অপমানিত কৰা বুলিয়ে ক'ম যেনেকৈ হাবত মাৰি ধৰি পেলাই তেখেতেতো ৰাজনীতিক চিৰিয়াছলি লোৱা নাই চিৰিয়াছলি ৰাজনীতি কৰক তেখেতে শিৱসাগৰত খেলে নে তেখেতে ধুবুৰীত খেলে তেখেতে ক'ৰবাত চেঙাত খেলে এইটো তেখেতে বিবেচনা কৰিব ২৬ৰ নিৰ্বাচনী ইতিমধ্যে যি প্ৰক্ৰিয়া নিৰ্বাচনলৈ মাজত ৪টা মাহ আছে নিৰ্বাচনৰ সন্দৰ্ভত ইতিমধ্যে শাসক বিৰোধীৰ যিখিনি কুচকাৱাজ আমি দেখিছোঁ কেনেধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে কেনেধৰণে ৰণকৌশল প্ৰস্তুত কৰিছে এই কথাবোৰ আমি দেখিছোঁ কিন্তু এই মুহূৰ্তত ২৬ৰ নিৰ্বাচনত বিজেপিৰ ৰণকৌশল বা যি ধৰণে বিৰোধীয়ে কৈ আছে যে এইবাৰ গৌৰৱ গগৈ নেতৃত্বত চৰকাৰ গঠন হ'ব বিৰোধী ঐক্য এক হ'ব আৰু এক হৈ বিজেপিক প্ৰতিহত কৰিব বিজেপিৰ যিবোৰ উন্নয়নমূলক কাম সেয়া জনসাধাৰণে কেনেদৰে আদৰি লৈছে সেয়া সকলোৱে দেখিছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে সেই চৰকাৰে কেনেধৰণে উচ্ছেদৰ পৰা আৰম্ভ কৰি যিটো অবৈধ বেদখল মুক্ত কৰাৰ পৰা আৰম্ভ কৰি যিবোৰ কাম কৰি আছে এই ক্ষেত্ৰত কেনেধৰণে বিৰোধীয়ে গ্ৰহণ কৰিছে বা বিৰোধীৰ যিবোৰ মতামত আছে এইবোৰ সকলোৱে দেখিছে কিন্তু ২৬ত কি হ'ব আমি এই মুহূৰ্তত বিজেপিৰ যিগৰাকী ৰাজ্যিক উপসভাপতি আছে জুৰি শৰ্মাৰ বৰদলৈ ডাঙৰীয়ানী তেওঁৰ সৈতে কিছু কথা পাতিম ২৬ৰ প্ৰসংগত ২৬ত মই পোনে আহিছোঁ বিৰোধীৰ ফালৰ পৰা কৈ আছে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিব আপুনি কি ক'ব অলেখ সপোন মুংগেৰী লালকে হাছিন চাপনে ভাল লাগে আৰু সপোন দেখিবও লাগে আৰু এটা সময়ত আমি বিচাৰিছিলোঁ যে খুব ষ্ট্ৰং বিৰোধী হ'ব লাগে গণতন্ত্ৰৰ কাৰণে খুব দৰকাৰী কিন্তু তেওঁলোকে বিৰোধী মানে দেশৰ বিৰোধী দল নহয় দেশ বিৰোধী হৈ থাকিলে কংগ্ৰেছৰ আজি যিমান অলেখ সপোনবোৰ নিশ্চিতভাৱে তেওঁলোকে সফল হ'ব য'ত তেওঁলোকৰ জনগাঁথনিটো বেলেগ ধৰণৰ য'ত আপোনালোকে জানে মই কিফালে ইংগিত দিছোঁ সেইটো ক'ব লগা খোলাকৈ নক'লেও হ'ব আজি বিৰোধী ঐক্যৰ কথা কৈছে আপুনি বিৰোধীৰ ঐক্য ক'ত আছে দুদিন আগতে আমি দেখিম অখিল গগৈৰ লগত একেলগে তিনি গগৈৰ কথা ক'ব দিল্লীত গৈ পেলাই অখিল গগৈৰ বেলেগ মন্তব্য শুনা পাওঁ তেওঁলোকৰতো ঐক্য নাই ঐক্য বা জনকল্যাণৰ কথা কওক বা একতাৰ কথা বিজেপিয়ে চিন্তা কৰে একতা হওক মিত্ৰজোঁটৰ একতা হওক আমি বিজেপি এজিপিৰ কথা NDAৰ কথা চিন্তা কৰে আপুনি NDAৰ ফালে চাওক আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যশস্বী প্ৰধানমন্ত্ৰীগৰাকীয়ে যি ধৰণেকে ভাৰতখনক আগবঢ়াই লৈ যাব বিচাৰিছে গোটেই মানুহখিনিক সাধাৰণ ৰাইজৰ পৰা সবকে সবকা বিকাশ সবকা সাথ সবকা বিশ্বাস যোনটো তেখেতৰ শ্লোগান সবকা প্ৰয়াস এই কথাটো আচলতে দিঠকত প্ৰমাণ কৰি গৈ আছে আমাৰ মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰকে নিৰন্তৰ জনকল্যাণমুখী আঁচনিবোৰ লৈ আহিছে আৰু লগতে আমাৰ সাংগঠনিক দিশতো আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় সভাপতি ডাঙৰীয়া নিৰন্তৰ দলৰ কাম কাজত একেবাৰে তেখেতে ওতঃপ্ৰোতভাৱে লাগি আছে আজি যদি পাৰ্লিয়ামেণ্ট চলাইছে ৩টা বজালৈকে আহি গুৱাহাটী পাই তেখেতে আকৌ সাংগঠনিক সভাবোৰ কৰিছে এনেধৰণৰ আপুনি ধৰক কষ্ট বা চেষ্টা কংগ্ৰেছতো দেখা নাপায় কাৰণ কংগ্ৰেছে তেওঁলোকে সপোন দেখে বিচনাত বহি পেলাই বা ড্ৰয়িং ৰুমৰ চফা ছেটত বহি তেওঁলোকে একেলগে চাহ পানী খাই আপোনালোকে দেখিলেই দেখোন আপোনালোকে দেখুৱাইছে আপোনালোকৰ জৰিয়তে গম পাইছোঁ কাৰোবাৰ বিবাহৰহে কথা তেওঁলোকে বেছি পাতে যা হওক তেওঁলোকৰ কথা তেওঁলোকে জানিব তাতে মই বেছি মন্তব্য নিদিওঁ কিন্তু আমাৰ দলীয় কথাত যদি আপুনি সুধিবলৈ যায় আমি প্ৰত্যেকেই প্ৰস্তুত আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যিকোনো প্ৰত্যাহ্বানৰ কাৰণে প্ৰস্তুত আজি আমি এটা কথাই জানো অসমৰ বিকাশ হ'ব লাগে অসমৰ জনসাধাৰণৰ বিকাশ হ'ব লাগে অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হ'ব লাগে তেওঁলোকৰ সংস্থাপনৰ কথা চিন্তা কৰিব লাগিব মহিলাৰ সবলীকৰণৰ কথা চিন্তা কৰিব লাগিব আমাৰ ইয়াৰে পিছপৰা যিখিনি ৰাইজ আছে তেওঁলোকক কেনেকৈ আমি আপলিফ্ট কৰিব পাৰোঁ তাৰে চিন্তা কৰিব লাগিব সেইকাৰণে বিজেপিৰ লগত মই নাভাবোঁ
যে বিজেপি কাৰ্যকৰ্তাই বেলেগৰ কথা ভাবে আৰু আচলতে সময়ে নাই আমি খালি এটা কথাই জানো যে কেনেকৈ বিকাশ হ'ব লাগে 21ৰ যিটো পৰিৱেশ হৈছিল বিৰোধী ঐক্য কওঁতে তেওঁৰ অৱশেষত বিভক্ত হৈ থাকিলে যে এক হ'ব নোৱাৰিলে আকৌ সেই পৰিৱেশেই হ'ব নাই সেই নিশ্চিত আপোনালোকে জানে তেওঁলোকে কথা কয়হে আৰু তেওঁলোকৰ মাজতো কোনো ধৰণৰ মিল নাই আজি বিৰোধী ঐক্য শব্দটো তেওঁলোকে এটা মিডিয়াৰ হাইপ ল'বৰ কাৰণে কৰে কিন্তু তেওঁলোকৰতো বিৰোধীয়েই তেওঁলোক খালি নিজৰ মাজত ঐক্যতাটোত একেবাৰে নাই তাহাঁতৰ নিজৰ ভিতৰতো বিৰোধ মই বেলেগ দলৰ কথা নকওঁৱেই তেওঁলোকৰ মিত্ৰজোঁটৰ কথা মানে বা দলীয় কথা নকওঁৱেই তেওঁলোকৰ কংগ্ৰেছৰ দলৰ ভিতৰতে কিমান বিভাজন কাৰোবাৰ যদি গৌৰৱ গগৈৰ যদি এটা শিবিৰ আছে ৰকিবুল হুছেইনৰ বেলেগ শিবিৰ থাকিব ৰিপুণ বৰাৰ বেলেগ শিবিৰ ভূপেন বৰাৰ বেলেগ শিবিৰ তেওঁলোকৰ আপোনালোকৰ মানে দলপতি আছে বিহাৰ কি কয় দেৱব্ৰত শইকীয়া ডাঙৰ তেওঁৰ বেলেগ শিবিৰ তেওঁলোকৰ নিজৰ ভিতৰতে বিভাজন ইমান আৰু তেওঁলোকে বেলেগ দলৰ লগত কি ঐক্যতা কৰিব মই নাভাবোঁ তেওঁলোকৰ নিজকে আগতে ঠিক কৰকচোন তেওঁলোকে ভাৰত জোৰৰ কথা কয় তেওঁলোকে নিজৰ ভিতৰতে জৰুৰী লওকচোন নিজকে নিজৰ দলটোক আগতে তেওঁলোকে একতাৰ এনাজৰীৰে বান্ধিবলৈ শিকক আৰু আমিতো তাৰে ভিতৰত থাকি অহা আমি সেইকাৰণে বেছি ভালকৈ জানো তাতেতো একতাৰ কথাই নাই তাতে কেনেকৈ বিভাজন হয় গগৈৰ কথালৈ আহোঁ অখিল গগৈয়ে বিজেপিক প্ৰতিহত কৰাৰ কথা কৈ থাকে প্ৰতিটো মুহূৰ্তত যে বিজেপিক ওফৰাব লাগে শাসনৰ পৰা ওফৰাব লাগে কিন্তু এইবাৰ কালিৰ দিনটোত অখিল গগৈয়ে এটা মন্তব্য কৰিছে যে তেওঁ এইবাৰ শিৱসাগৰ সমষ্টিৰ বিপৰীতে অন্য সমষ্টিত খেলিব লাগে শিৱসাগৰ সমষ্টিত ভয় খাইছে নে তেওঁ এটা কৈছে অসমৰ যিকোনো সমষ্টিত তেওঁ খেলিলে কিন্তু জিকিম বুলি তেওঁ কৈছে অখিল গগৈৰ কথা মই নকওঁৱেই নেকি তেখেতৰ কথা তেখেতে বেছি ভালকৈ জানিব বা বিশেষ সম্প্ৰদায়ৰ যোনবিলাকক আমি মিয়া বুলি কওঁ তাৰে মহিলাসকলে জানিব কাৰণ তেখেতক দেখিছে তেখেতৰ ৰাজনীতি বা তেখেতৰ মিতিৰালি বা তেখেতৰ মানে যোনটো তেখেতৰ মৰম কেনেধৰণৰ মানুহৰ প্ৰতি আৰু তেখেতেই মানে তেখেতৰ যিটো ৰাজনীতি গৈ মানুহবিলাকক কেনেকুৱাকৈ মহিলাখিনিকো অপমানিত কৰা বুলিয়েই ক'ম যেনেকৈ সাবত মাৰি ধৰি পেলাই তেখেতেতো ৰাজনীতিক চিৰিয়াছলি লোৱা নাই চিৰিয়াছলি ৰাজনীতি কৰক তেখেতে শিৱসাগৰত খেলে নে তেখেতে ধুবুৰীত খেলে তেখেতে ক'ৰবাত চেঙাত খেলে সেইটো তেখেতে বিবেচনা কৰিব কিন্তু হয় তেখেতে আচলতে তেখেতৰ যিবিলাক মানে অলপমান পাতল কথাবোৰ অলপমান তেওঁৰ পাতল ৰাজনীতিৰ পৰা অলপ সক্ৰিয় হওক চিৰিয়াছ হওক সেইটোৱে কামনা কৰোঁ বিজেপিৰ 100+ মিছন এটা আছে যে 100ৰ অধিক মানে আসনলৈ তেওঁলোকে শাসনলৈ আহাৰ এই 100+ মিছনৰ এইবাৰ কেনেধৰণৰ কিমানমান আসনৰ মানে এটা পৰিকল্পনা আমাৰ সংখ্যাৰ কথা নাই আমি 100+ বুলি নহয় আমিতো 100% কথা ক'ম 100+ৰ কথা নাই সংখ্যাৰ কথা নাহে আমাক ৰাইজে যেনে ভোট দিব লাগে আমি খালি 100% আমাৰ চেষ্টা থাকিব 100% আমাৰ চেষ্টা থাকিব 100% আমি কাম কৰিম তাৰ বাহিৰে আমি সংখ্যাৰ লগত কথা নাই আৰু আপুনি জানে 126টা চিট আছে 126টা চিটত আমাৰ মিত্ৰজোঁটৰ লগত হ'ব বুজাবুজি হ'ব কোনকেইটা চিটত বিজেপিয়ে খেলিব কোনকেইটা AGP খেলিব আমি জানো 100% NDA চৰকাৰ হ'ব সেই কথাত আমি বিশ্বাসী আৰু সংখ্যাটো মানে মই চিটৰ সংখ্যাৰ কথা নকওঁ সেয়াটো আমি আপোনালোকে সময়ত গম পাব কিন্তু হয় কেইটামান আছে চিট য'ত বিজেপি নহয় কংগ্ৰেছ বা অখিল গগৈৰ নিচিনা মানুহৰ কাৰণে সেইকেইটা চিট খুবেই মানে সৰল হৈ আছে তেওঁলোকৰ কাৰণে উজু হৈ আছে কিন্তু আমি তাতেও চেষ্টা কৰিছোঁ সেইকাৰণে মইতো কওঁ আমি 100%ৰ কথা কৈছোঁ 100 নম্বৰৰ কথা কোৱা নাই বিজেপিয়ে সদায় এটা নতুনত্ব বিচাৰি থাকে যিটো নতুনত্ব অনাৰ চেষ্টা কৰে আৰু এইবাৰ বিজেপিয়ে এটা পৰিকল্পনা কৰিছে যে মহিলা আৰু যুৱ প্ৰজন্মৰ নেতাক অগ্ৰাধিকাৰ দিব আৰু নিৰ্বাচনীত এইবাৰ অগ্ৰাধিকাৰ দিয়াৰ লগতে মহিলাসকলে কেনেধৰণে কাম কৰিব এইখিনিও এটা পৰিকল্পনা যুগুত কৰিছে আৰু যদি বিজেপিৰ ফালৰ পৰা আপোনাক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগবঢ়াই দিয়ে আপুনি কেনেধৰণে সাজু চাওক বিজেপিয়ে নতুন চেহেৰা এইবাৰ বুলিয়ে নহয় আপোনালোকে যদি চেণ্ট্ৰেলৰ যদি চায় 2014ৰ পৰাই যদি আপোনালোকে চায় সদায় নতুন চেহেৰাকে আনিছে বা প্ৰাধান্য দিছে নতুন চেহেৰা বুলি ক'লে যে পুৰণাখিনি সদায় মাৰ্গদৰ্শন লাগেই বা লাগিবই অভিজ্ঞতাৰ কথা লাগিব অভিজ্ঞতাৰ লগত নতুনত্বৰ কথা থাকে আৰু আমাৰ যশস্বী প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছেই যে 4টা ছেক্টৰত আমাৰ কাম কৰিব লগা আছে দলিতখিনি তাৰপিছতে যিখিনি পিছপৰা তাৰপিছতে আপোনাৰ কৃষকসকলৰ কাৰণে কাম কৰিব লাগিব তাৰপিছত মহিলাখিনি আৰু যুৱখিনি সেইকাৰণে এই 4টা ছেক্টৰতে কেটেগৰীতে আমি কাম কৰি যাম আৰু কাম কৰাত প্ৰাধান্য দিছেই প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু নিশ্চিতভাৱে দলীয় ক্ষেত্ৰতো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আনিব লাগিব মহিলাৰ সক্ৰিয়তাটো বিচাৰিছেই কাৰণ আপুনি জানে যে 33% যোনটো ৰিজাৰ্ভেশ্যন
সেই বিলটো পাছ কৰিছে আমাৰ চৰকাৰখনে, আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বতে হৈছে। নিশ্চিতভাৱে তেখেতে প্ৰাধান্য দিছে মহিলাৰ নেতৃত্ব, আৰু মহিলাৰ নেতৃত্ব বুলি ক'লেই নহয়, প্ৰত্যেক স্তৰত মহিলাই যাতে আগবাঢ়ি যায় সেই কথাটো আমাৰ বিজেপিৰ চৰকাৰখনে চিন্তা কৰিছে, বিজেপিৰ নেতৃত্বই চিন্তা কৰি আছে। আজি উদ্যমিতা আঁচনিকে চাওক, বা আপুনি আজি যদি ছফিয়া কুৰেশ্বীৰ কথাই চাওক, ভূমিকা সিঙৰ কথাই চাওক, কোন ক্ষেত্ৰত মহিলাক আগবঢ়াই দিয়া নাই। আজি খেলৰ ক্ষেত্ৰতে চাওক, আজি লাভলীনা বৰগোহাঁই কেনেকৈ পাইছে। আগতে জানো যেতিয়া বিজেপি নাছিলে এনেই সুযোগো পোৱা নাছিলে। মহিলাক আজি প্ৰত্যেক স্তৰত সন্মান আৰু আগবঢ়াই দিছে। আৰু আপুনি যদি আজি ৰাজনীতিৰ ক্ষেত্ৰত মোক সুধিছে, মহিলাক আগবঢ়াই নিশ্চিতভাৱে দিছে বিজেপি, আৰু আগুৱাই যোৱাটো বিচাৰিছে, সবল কৰিছে। আৰু এয়া কথাৰে নহয়, কথনিৰে নহয়, কামেৰে কৰিছে। আৰু সেই হিচাপে যদি আমি কেতিয়াবা দলে আমাক সুযোগ দিয়ে, আমি প্ৰস্তুত আছোঁ। মই যদি কওঁ, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ শেষৰখন যিখন অধিৱেশন আছিলে, বিধানসভাৰ অধিৱেশনত দুটা ঐতিহাসিক সিদ্ধান্ত লৈছিলে। এটা হৈছে জনজাতিকৰণ প্ৰসংগ, আন এটা হৈছে চাহ শ্ৰমিকৰ ভূমিপট্টাৰ যিটো মাটি অধিকাৰ। কিন্তু বিৰোধীয়ে কৈছে এয়া কিন্তু নিৰ্বাচনী এটা ললিপপহে। বিৰোধী দলে কি কয় তাৰ ওপৰত আমি কথা নকওঁ। ললিপপৰ কথা বহুত কথাই কৈছিলে, অৰুণোদয়ৰ কথাও কৈছিলে। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ সঠিকভাৱে দিছেই যে বিৰোধী দলে যিবোৰ সপোনতো ভবা নাই, আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিঠকত কৰি দেখুৱাইছে। তেওঁলোকে সপোনৰ কথা ভাবি থাকে কিছুমান কথা, যিটো তেওঁলোকে ভাবে যে এইটো ললিপপ। আচলতে তেওঁলোকে বহুত ললিপপ খোৱালে ৰাইজক, বহুত মানে সপোন দেখুৱাই পেলাই কোনো সপোন মানে পূৰা কৰিব নোৱাৰিলে। তেওঁলোকে কিছুমান মিথ্যা সেয়া দিছিলে, মানে ফেক কমিটমেণ্ট বুলি কয়, যোনবিলাক ফেক আছিলে। কিন্তু বিজেপিয়ে ফেক কথাও নকয়, কোনো ধৰণৰ প্ৰলোভনো দিয়া নাই। যি কৈছে সেয়া কৰিছে, আৰু সঁচাকৈ ঐতিহাসিক কেইবাটাও সিদ্ধান্ত হৈছে। মইতো পলিগামীৰ কথাটো ক'ম, যোনটোত বহু বিবাহৰ সেয়া কৰা যোনটো বিল এখন পাছ হোৱাটো এটা খুব ডাঙৰ কথা আমাৰ কাৰণে, আমাৰ সমাজখনৰ কাৰণে। মই আকৌ ক'লোঁ, মহিলাৰ সন্মানৰ কাৰণে নিৰন্তৰ কাম কৰি গৈছে। আমাৰ চাহ বাগিচাৰ শ্ৰমিকৰ কাৰণে নিৰন্তৰ কাম কৰি গৈছে। তাৰে মডেল স্কুল, কলেজ, তাৰপিছতে যেনেকুৱা ধৰণৰ স্বাস্থ্যকেন্দ্ৰবিলাক তাতে আৰম্ভ হৈছে। মই ভাবোঁ যে প্ৰত্যেকটা কথা যেনেকৈ কমিট কৰিছে তেনেকেই কৰি গৈছে। পিছত চৰকাৰ নিশ্চিতভাৱে তাতে কোনো আৰু বিমত নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।